নমস্কাৰ, ৰক্তিমা বৰুৱা চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ' লৈ আহিছোঁ মই, আৰু এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু খুব এটা সুন্দৰ অনুভূতিপ্ৰৱণ ভিডিঅ' বুলি ক'ব লাগিব। আৰু এজন ল'ৰা আমাৰ কাষৰে, আমাৰ ওচৰতে যে এনেকুৱা এজন মেধাসম্পন্ন ল'ৰা থাকিব পাৰে মই ভবাই নাছিলোঁ। তাকো তেওঁ দিব্যাংগ। এই বৰগাঁও বুলি এখন গাঁও আছে, ঠাই আছে, তাতে তেওঁৰ জন্ম। আৰু তেওঁ মানুহে নজনাকেই এটা বিশেষ কাম কৰিছে। তেওঁ 2025ত PhD লাভ কৰিছে। আৰু তেওঁৰ ঘৰলৈ গৈ আছোঁ আমি, এতিয়া যাবলৈ ওলাইছোঁ। নিস্বাৰ্থ মঞ্চ অসমৰ উষা দেৱী আৰু প্ৰণতি বৰুৱা আৰু লগত ননী নাথ, এই সকলো আহি আছে। তেওঁলোকে কৈছে যে বাইদেউ এনেকৈ এজন ল'ৰা ওচৰতে PhD পাইছে, ডক্টৰেট হৈছে, আৰু তেওঁ দিব্যাংগ। নাম কি বোলে? লক্ষধৰ শৰ্মা। আৰু তেওঁৰ পিতৃৰ নাম ভগীৰথ শৰ্মা। তেওঁ পৰিচয়টো দিলে। মোৰ শুনি ইমান ভাল লাগিছে। মোৰ এটা বেলেগ প্ৰগ্ৰেম আছে আজি। মই আমাৰ অ'ল্ড এজ হোমত হেল্থ চেকআপ আছে, ইফালে ডাক্তৰো আহি ৰখি আছে, তালৈ যাব লাগে। কিন্তু মই এই খবৰটো পাই ততাতৈয়াকে ওলাই ৰেডি হ'লোঁ। আৰু উষাহঁত আহি পালে ইতিমধ্যে, আৰু সিহঁতৰ লগত মই তালৈ গ'লোঁ। লক্ষধৰ শৰ্মা আৰু তেওঁলোকৰ চোতালত উপস্থিত হ'লোগৈ। তেওঁ কেনেকৈ কি পৰিৱেশত তেওঁ গৈ পেলাই দিল্লী পালেগৈ। আৰু দিল্লীত CBSEৰ আণ্ডাৰত তেওঁ পঢ়া শুনা কৰিলে। মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, তাৰপিছতে তেওঁ BA পাছো কৰিলে। তাৰপিছতে ইগন'ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে। তাৰপিছতে স্পা থেৰাপিত শক্তি ফাউণ্ডেশ্যনৰ আণ্ডাৰত স্পা থেৰাপি কৰিলে। আৰু হস্তজ্যোতি বিদ্যাত তেওঁ PhD লাভ কৰিবলৈ সক্ষম হ'ল। আৰু হস্তজ্যোতিষ বিদ্যাত PhD লাভ কৰা তেখেত হেনো বিশ্বৰ ভিতৰতে দ্বিতীয়। গতিকে এইটো অতি গৌৰৱৰ কথা। আৰু বিশেষকৈ তেখেত দিব্যাংগ। এইটো এটা অতি আমাৰ বাবে আচলতে আচৰিত হোৱাৰে পাল। আৰু মানুহে কিমান সুবিধা পায়ো কিছুমান আমাৰ ল'ৰা ছোৱালী কিছুমান কাম কৰিবলৈ আগ নাবাঢ়ে। আৰু তেওঁ দুইটা চকুৰে নেদেখে, অথচ তেওঁ পঢ়াৰ আগ্ৰহ, তেওঁ নিজৰ ইচ্ছা শক্তিৰ বলত আজি তেওঁ এইখিনি কৰিবলৈ সক্ষম হ'ল। তেওঁৰ অৱস্থাও সিমান ভাল নাছিলে, তথাপিও কেনেকৈ কিদৰে গ'ল, কোনে সহায় কৰিলে, সকলোখিনি আমি তেওঁৰ মুখেদি আমি শুনিম। সেয়েহে ওলাইছোঁ তালৈকে যাবৰ কাৰণে। আপোনালোকো ব'লক আমাৰ লগত চাব। তেখেতৰ জীৱন পৰিক্ৰমাটো কিছু দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোক ওলাওক আমাৰ লগত, ব'লকচোন চাওঁ। উষা প্ৰণতি আহি পাই গ'ল। সিহঁতৰ লগতে গৈ আছোঁ। BDRT গৈ এই ৰাস্তাটো উষা, ননী আৰু এই প্ৰণতি, আমি তিনিজনী আৰু এই ভাইটিটো আমি গৈ আছোঁ। বৰগাঁৱৰ ৰাস্তাটো দি সোমাই এনেকৈ এই সময়ত খেতি বাতিবিলাক হৈছে যে বৰ ধুনীয়া লাগে। আৰু সৰিয়হবিলাক পথাৰত একদম হালধীয়া কৰি ফুলি আছে। ইমান যে ধুনীয়া লাগে নহয় গাঁৱৰ পৰিৱেশবিলাক। এইবোৰ পাই গ'লোগৈ আমি। এইখনেই ঘৰ ভগীৰথ শৰ্মা, পুত্ৰ লক্ষধৰ শৰ্মা। কৈছোঁৱেই যে তেখেতে তেওঁ PhD পাইছে। আৰু বিশেষকৈ তেওঁ দিব্যাংগ। আমি অহাৰ কাৰণটো PhDটো বহুতেই পায়, কিন্তু আমি আহিছোঁ অন্য এটা কাৰণত। তেওঁ দিব্যাংগ আৰু তেওঁৰ পত্নীও দিব্যাংগ। নামটো তোমাৰ? দুয়োজনে কিন্তু উচ্চ শিক্ষিত, আৰু দুয়োজনে চাকৰি কৰে। তেওঁৰ পত্নীও চাকৰি কৰে। এইখনেই সেই ঘৰখন। ইয়াতে শিক্ষা লৈছিল আপোনালোকে। এইখন ঘৰতেই তেওঁ ডাঙৰ দীঘল হৈ ইমান এটা নাম উজ্বলাইছে বুলি ক'ব লাগিব। তাৰপিছতে আপোনাৰ দিল্লী ইউনিভাৰ্চিটিৰ পৰা মই BA পাছ কৰিলোঁ। তাৰপিছতে ইগন'ৰ পৰা মই MA কৰিলোঁ।
তাৰে পিছতে স্বয়ং শক্তি ফাউণ্ডেশ্যন দিল্লীৰ পৰা মই স্পা থেৰাপি আৰু আয়ুৰ্বেদিক পেৰামেডিকেল ছায়েন্সৰ কোৰ্চ কৰিলোঁ। তাৰপিছতে নেক্সট টাইমত মোৰ লকডাউনৰ সময়ছোৱাত আৰু মই হস্তজ্যোতিষত এডমিশ্যন ল'লোঁ, বিশ্বজ্যোতি জ্যোতিষ বিদ্যাপীঠত এডমিশ্যন লৈ তাত মই গোটেইখিনি কৰি মই হস্তজ্যোতিষত PhD ল'ব সক্ষম হৈছোঁ। কেতিয়া ল'লা PhD? PhDটো যোৱা ছেপ্টেম্বৰ মাহত পালোঁ, 2025 25ত। তাৰপিছত ভাল কৰিছা দেই, ভাল লাগিলে আমাৰ। আৰু মোটামুটি এতিয়া মানুহে কয় যে ভাৰতৰ ভিতৰত হস্তজ্যোতিষত ব্লাইণ্ডৰ মানে PhD কৰা ময়ে হয় জ্যোতিষ বিভাগত। তুমি প্ৰথম ন? প্ৰথম মই। ভাৰতৰ ভিতৰত তুমি প্ৰথম? ভাৰতৰ ভিতৰত মই প্ৰথম, আৰু অল বিশ্বৰ ভিতৰত বাবা ভেংগা বুলি আছে এজন। বাবা ভেংগা। তাৰে পিছতে দ্বিতীয় মই ইণ্ডিয়াৰ পৰা হ'লোঁ বঢ়িয়া হস্তজ্যোতিষত। তাৰপিছতে এইবাৰ তুমি দিল্লীত যে পঢ়িছিলা, তুমি তাত ক'ত আছিলা? মই দিল্লীত এটা সংগঠনত আছিলোঁ, প্ৰাইভেট হোষ্টেলত। তোমাক কোনে তোমাক লৈ গ'ল তাৰমানে? তাত মোক লৈ গ'ল এই দেৱেন্দ্ৰ আৰু চিকেন্দ্ৰৰ বুলি ল'ৰা দুজন আছিল বিহাৰত, তেওঁলোক গুৱাহাটীত আছিল। তেওঁলোকৰ জৰিয়তে মই গ'লোঁ। তেওঁলোকে তোমাক সেইখিনি সহায় কৰিলে আৰু? সেইখিনি সহায় কৰিলে। পঢ়া শুনাত খৰচ পাতি আকৌ? পঢ়া শুনাত খৰচ পাতি মোক BA ছেকেণ্ড ইয়াৰৰ পৰা মোটামুটিকৈ আমাৰ ছ'চিয়েল ৱেলফেয়াৰে দিলে। ছ'চিয়েল ৱেলফেয়াৰ আৰু মানে আমাৰ অসমৰ ৰাইজৰ সহায় সহযোগিতাত হৈছে। মেইন কথা আমাৰ আছিল হোমেন বৰগোহাঁই ছাৰ, তেওঁ পেপাৰত লিখিলে। তেওঁ পেপাৰত লিখাৰ পিছতে আমাৰ ৰাইজেও সহায় কৰিলে আৰু সমাজ কল্যাণেও দিলে। তাৰপিছতে নেক্সট টাইম আমাৰ অঞ্জলি মহন্ত বুলি বাইদেউ এগৰাকী আছিলে, তেওঁ MA 2 বছৰৰ মানে খৰচটো দিলে। তাৰে নেক্সট স্পা থেৰাপিৰ আৰু পেৰামেডিকেল ছায়েন্সৰ কোৰ্চটো মোৰ BJPৰ লিডাৰ এজন আছিল, ডক্টৰ হৰ্ষবৰ্ধন বুলি। তেওঁ হেল্থ মিনিষ্টাৰো আছিল লাষ্টত যায়। তেওঁ মানে কৰিলে, তেওঁৰ মানে কৰিলোঁ আৰু। এতিয়া তুমি ক'ত কি কৰি আছা? এতিয়া মই এটা চৰকাৰী চাকৰি এটা কৰি আছোঁ। ক'ত কৰা? মঙলদৈ টাউন প্লেনিং ডিপাৰ্টমেণ্টত পিয়নৰ চাকৰি কৰি আছা। তোমাৰতো মানে শিক্ষাটো দি তুমিতো বহুত ভাল হেৰিত থাকিব লাগে ন, পাব লাগে আৰু। শিক্ষা দিটো পাব লাগে ভাল, কিন্তু আমাক জানো বিচাৰি পাব? কিয় নাপাব ন? কলেজত তুমি আচলতে কৰিব লাগে, নহয়নে? তুমি দিছানে ক'ৰবাত এনেকুৱা ইণ্টাৰভিউ মই বৰ্তমান দিয়া নাই, কাৰণ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিখন তাৰমানে একবাৰ যাবৰ কাৰণে কৈছিল। তেওঁ তাতে জ্যোতিষ বিভাগ ডিপাৰ্টমেণ্টটো আছে, মই যাব ইচ্ছা কৰা নাই বৰ্তমান। ডিপাৰ্টমেণ্টটো ৰেগুলাৰ হোৱা নাই যে, সেইটো কাৰণে তোমাৰ লছ হ'ব, হয়নে? ৰেগুলাৰ হ'লে তুমি যাবা আৰু? যাম মই, স্কোপ পালে যাবা তুমি, নে? তোমাৰ শিক্ষাইতো সেইটো মানে ভাল এটা হেৰিয়ে দিছে দিয়াচোন, নিৰ্দেশনা। আৰু নেক্সট টাইমত মই আৰু নিজে এই যিটো এৱাৰ্ড পালোঁ মই, সেইটো কিন্তু বিশ্বৰ ভিতৰত। এৱাৰ্ডটো কি পালা? এইটো কৰ্মদক্ষতা এৱাৰ্ড বুলি কয়, ইণ্ডিয়ান আইকন। আছে নেকি এৱাৰ্ডটো? এৱাৰ্ডটো আছে বাৰু। আছে যদি এবাৰ লৈ আহিলে ভাল ন? হ'ব বাৰু, লৈ আহিবা। এতিয়া তাৰপিছতে আমি তোমাৰ মানে জীৱন বহুত উজ্জ্বল হওক কামনা কৰিছোঁ, হয়নে? আমাৰ এয়া বাইদেউহঁত আহিছে, নিস্বাৰ্থ মঞ্চ অসম, এনেকুৱা এটা NGO, সেইটোৰ পৰা আহিছে। ময়ো আহিছোঁ তেওঁলোকৰ লগতে। আৰু মই ৰক্তিমা বাইদেউ চিনিয়ে পাইছা? মোৰ ঘৰ বাহিৰতে চালি, তেওঁলোকে লৈ আহিলে মোক, আৰু তেওঁলোকৰ লগত মই থাকোঁ, মোৰ লগত তেওঁলোক থাকে, তেনেকুৱা। বহুত তোমাক মানে আমি কি দিম আৰু, তুমিতো নিজেই ইমানখিনি কৰিছা, হয়নে? আমাৰ আশীৰ্বাদৰ প্ৰয়োজনেই নাই, কিন্তু তথাপিও শুভেচ্ছা জনাইছোঁ। আশীৰ্বাদটো আপোনালোকৰ লাগিব, থাকিব দিয়াচোন। তথাপিও তুমি ইমানখিনি পাইছা নিজৰ ইচ্ছাত, হেৰিত আনৰ সহায়ত সহযোগত। গতিকে তোমাৰ আৰু উন্নতি হওক সেয়া কামনা কৰিছোঁ। সেইটো আমি তোমাৰ সেইটো বাৰু চাম আৰু। মইতো উশাই নক'লে গমেই নাপালোঁহেঁতেন, আৰু ওচৰ পাঁজৰ মানুহখিনিও আচলতে গমেই পোৱা নাই এওঁ যে এনেকৈ এই আইকন এৱাৰ্ড এটাও পাইছে দেই। এই যে দেখিছে এইটো মেমেণ্টটো, এইটো তেওঁ পোৱা এটা বিশেষ বঁটা। কিন্তু ওচৰ পাঁজৰ মানুহখিনিয়েও গম পোৱা নাই তেওঁ যে PhD কৰিছে। গতিকে চাওকচোন কিমান মানে মানুহ যে কয় বোলে জোপোহা হাবিতো বাঘ থাকে, তেনেকুৱা ধৰণৰ কথা হৈছে। ময়ো গম নাপাইছিলোঁ, কিন্তু সঁচাকৈয়ে মানে আজি এটা আনন্দৰ দিন, ভাল লাগিছে। আৰু ওচৰ পাঁজৰ মানুহবিলাকো আমি যোৱাৰ লগে লগে আহি পাইছে, আৰু তেওঁক আচলতে খুব তেওঁক উৎসাহ যোগাইছে বা তেওঁক অভিনন্দন জনাইছে। আৰু ইয়াৰ পিছতে আমাৰ আইনুলো আহিছে। আইনুলে গম পালে, আমাৰ প্ৰতিদিন বাতৰি কাকতৰ আইনুল চৌধুৰী, তেওঁ আহি পেলাই
আমাক সহযোগ কৰিলে। গতিকে আৰু আহিলে আৰু ওচৰ পাজৰৰ বহুতো ৰাইজ আহি পেলাই গম পালে আৰু আজি যে এটা দিব্যাংগ ব্যক্তি আচলতে তেখেতৰ ক্ষেত্ৰত এই দিব্যাংগ শব্দটো নাহেই। তথাপিও তেখেতক যদিও তেখেতে দিব্যাংগ ব্যক্তি এগৰাকী, কিন্তু তেখেতৰ যি প্ৰতিভা, যি কৃতিত্ব, সেই কৃতিত্ব দেশ আৰু দহৰ বাবে উজ্বলি উঠক। আৰু আমি ভাবিছোঁ এইসকল ব্যক্তিক তেখেত ইতিমধ্যেই ৰাইজৰ মাজত, সমাজৰ মাজত নিজৰ প্ৰতিভাৰে জিলিকি উঠিছে। তথাপিও আমি ভাবিছোঁ নিস্বাৰ্থ মঞ্চ অসমৰো এটি দায়িত্ব আছে। এইসকল ব্যক্তিক আমি শ্ৰদ্ধা জনোৱা, সম্বৰ্ধনা জনোৱা, লগতে আমি ক'ব লাগিব তেখেতৰ সুযোগ্য পত্নী, তেখেতেও এগৰাকী দিব্যাংগ ব্যক্তি যদিও তেখেতেও দিল্লীতেই তেখেতসকলে পঢ়া শুনা কৰিছে। তাৰোপৰি বিভিন্ন ডিগ্ৰী তেখেতেও লৈছে। তেখেতেও এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহিলা। আমি আমাৰ তৰফৰ পৰা ৰেখা শৰ্মাকো এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব আমাৰ প্ৰণতি বৰুৱাই। এইখিনিতে আমাৰ কিছু অনুভৱ। তাৰোপৰি আমি তেখেতক এটি আমাৰ কিতাপৰ টোপোলা আমি প্ৰদান কৰিম। যিহেতু কিতাপ আমাৰ জাতিৰ বাবে এখনি আমাৰ কিতাপ হ'ল আমাৰ জ্ঞানৰ ভঁৰাল। সেই জ্ঞানৰ ভঁৰাল আমাৰ প্ৰদান কৰিব আমাৰ শ্ৰদ্ধাৰ সকলোৰে আদৰৰ ৰক্তিমা ডেকা বৰুৱা বাইদেৱে। বেছি ভাল লাগিলেহেঁতেন আমি যদি পঢ়াৰ ক্ষেত্ৰত যদি অকণমান সহায় কৰিব পাৰিলোহেঁতেন। আচলতে গম পোৱা নাযায় ন কোন ক'ত কি কৰি আছে। পিছত যেতিয়া উজ্জ্বল হৈ জিলিকি উঠে তেতিয়াহে আমি গম পাওঁ তেওঁ কি কৰি আছিলে বা কেনেকৈনো তেওঁ পঢ়িলে, কিমান কষ্ট কৰিলে। এইবোৰ আচলতে আমি খবৰ ল'বলৈ সময়ে নাপাওঁ। সময় উলিয়াব লাগে, পাব লাগে। এইসকলক যদি আমি অকণমান সহযোগ কৰিব পাৰিলোহেঁতেন তেতিয়া আৰু ভাল লাগিলেহেঁতেন। এনেকৈ ডক্টৰ লক্ষধৰ শৰ্মা সমাজ আৰু দেশৰ বাবে সদায় জাকত জিলিকা হৈ থাকক। আমি লক্ষধৰ শৰ্মাক মই থাকিব পাৰিলোহেঁতেন অৱশ্যে, কিন্তু মোৰ এটা বেলেগ প্ৰগ্ৰেম আছে কলমনি, যিটো আমাৰ প্ৰগতি অল্ড এজ হোম আছে। তাতে আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা কৰা হৈছে। ককা আইতাহঁতে বহু দিনৰ পৰা বেমাৰ প্ৰেছাৰ, চুগাৰ, কিবা কিবি, পেটৰ বিষ, গেষ্ট্ৰিক কৈয়ে থাকে মানে। সেইকাৰণে আমি কেতিয়াবাৰ পৰা ভাবি আছিলোঁ, কিন্তু আজি কৰা হ'ল। আৰু আচলতে এতিয়া মই গৈ পাওঁ মানে শেষেই হ'লগৈ আৰু 2-এজন আছে, কিন্তু বাকী বহুত মানুহ আহিছিলে। আৰু এতিয়া ইয়াতে মানে চকু দেখুৱালে বা প্ৰেছাৰ, চুগাৰ এইবোৰতো আছে। সৰু সুৰা বেমাৰবিলাকো সৰু সুৰা বুলি ক'ব নোৱাৰি, সেইবোৰৰ পৰাই ডাঙৰ বেমাৰ হৈ যায়। আৰু ইয়াত ডাক্তৰ আছেই বিভিন্ন বিভাগৰ, বিশেষকৈ চকুৰ চোৱা হৈছে আৰু ডায়েবেটিছটো চুগাৰ পৰীক্ষা কৰিছে। তাতে ভাত বনালে, কল্পনাহঁতৰ ঘৰতে ভাত বনাইছে। এইটো পোৱালিটো আমাৰ কালুৰ পোৱালি আছিল যে 5টা, তাৰে এটা লৈ আহিছিল কল্পনা। এইটো ডাঙৰেই হৈছে আৰু সি বৰ ধুনীয়াটো হৈছে, নাচি বাগি আছে। মোক চিনিয়ে পাইছে নেকি? এয়া ভাত খাব বহিলে আটাই, ময়ো খালোঁ। ময়ো মানে কি আৰু মইতো সেই ইণ্টিমেট লঘোণটো দি থাকোঁ। মোৰ সময়টো পূৰা হৈ গৈছে, 2:30 বাজিছে।